हेलो एवरीवन नमस्कार स्वागतम जानाइছো মোৰ এটা মিনি ব্লগলৈ। এফালে কইনাজনী সজাই আছো, পিছে এইজনী কইনা আধা সজাই ৰখি থাকিব লগা হ'ল। কিয় জানেনে বাৰু? ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ পাছতে ৰাতিপুৱা আকৌ মিঠাই খাবলৈ পালো, মানে পল্লৱীয়ে মিঠাই দি পঠিয়াইছে। তাই যিহেতুকে মোৰ পৰা মেকআপ শিকিছে আৰু প্ৰথম যেটো মেকআপ কৰিছে তাৰ পইচাৰে আকৌ মোলৈ মিঠাই দি পঠাইছে। তাৰ পাছত মিঠাই খাই বৈ ললো, আমি আকৌ ওলালো বিয়া এখনলৈ বুলি। তুলনি বিয়া এখন আছে 2 নম্বৰ পৰা অলপমান আগলৈ, গতিকে আহি আছো আৰু লগত আহিছে দাদাৰ ছোৱালীজনী। আহি পেলাই বিয়াৰ লোকেশ্যন পাই গ'লোহি। আহি আকৌ দেৰি নকৰি প্ৰথমতে মই কইনাজনীৰ ভিডিঅ' এটাহে বনাই লৈছোঁ। মানে এই ভিডিঅ'টো মই নকৰাকৈ কেতিয়াও নাথাকোঁ, যিমানে দেৰি নহওক কিয় মই মানে এই ভিডিঅ'টো মানে মেকআপ কৰাৰ আগৰ ভিডিঅ'টো কৰিমেই। তেতিয়াহে গম পোৱা যায় যে মেকআপ কৰাৰ পাছত লুকটো কেনেকুৱা হয়। তাৰপিছতে আকৌ মেকআপ কৰিবলৈ আৰু আৰম্ভ কৰিলোঁ। তুলনি বিয়াৰ কইনাৰ মানে থ্ৰেডিং কৰাটো নহয়েই, সৰু ছোৱালী থাকে যে কিছুমানে কৰিব বিচাৰে আৰু কিছুমানে কৰিব মানে নিবিচাৰে, গতিকে যদি নকৰে তেনেহ'লে মেকআপ দিয়ে ধুনীয়াকৈ মিলাই দিব লগা হয়। তাৰপাছতে মেকআপটো সম্পূৰ্ণ কৰি আকৌ আমি ৰখি থাকিব লগা হ'ল। মানে কইনাই পিন্ধা কাপোৰযোৰ এতিয়ালৈকে আহিয়ে পোৱা নাই, চিলাবলৈ দিছে, চিলাই হোৱা নাই কাৰণে বহুত সময় ৰখি থাকিব লগা হ'ল। এই মানে কইনাৰ ভাইক, তাৰ লগতে এনেই কথা পাতি আছিলোঁ। তাৰপিছত আকৌ কাপোৰযোৰ আনি পালে ধুনীয়াকৈ পিন্ধাই দিলোঁ, লগতে হেয়াৰ ষ্টাইল কৰিলোঁ আৰু খোপাত ফুলখিনিও দি দিলোঁ। কইনাজনী বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন মেকআপ। ইফালে কইনাজনী কাপোৰযোৰ অকণমান ফিটিং কৰি পিন্ধাই দিছোঁ, কাৰণ কিছুমান কাপোৰ ইমান বেছি মানে ফুলি ফুলি থাকে, গতিকে অলপমান প্ৰেছ কৰি ধুনীয়াকৈ পিন্ধাই দিলোঁ। তাৰপাছতে খুৰীয়েকজনীও কৰিব বিচাৰিলে, খুৰীয়েককো অকণমান চিম্পলকৈ কৰি দিছোঁ, লগতে মাকেও কৰিছিলে কিন্তু ভিডিঅ'টো কৰা নহ'লে। আৰু ফাইনেলি কইনাজনীৰ ফুল লুকটো বাৰু কেনেকুৱা লাগিছে জনাবচোন। কাপোৰযোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে, তাইৰ লগত কাপোৰযোৰ খুব ধুনীয়াকৈ মিলি গৈছে। আপোনালোকে জনাব সম্পূৰ্ণ লুকটো কেনেকুৱা লাগিছে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, লগতে কমেণ্ট এটা কৰিব। আৰু যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব। লগ পাইছোঁ আন এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই বাই।